নমস্কাৰ সকলোলৈকে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাব লৈছোঁ এয়া ইডলি। এয়া লৈছোঁ জহা চাউলৰ পিঠাগুড়ি আৰু ইয়াৰ লগতে দিছোঁ চেনি আৰু এয়া দিছোঁ নাৰিকল গুড়া। তাৰপাছত এয়া পিঠাখিনি চাই দিব আৰু চেনি আৰু নাৰিকল গুড়া এনেকৈ মিক্স কৰি লৈছোঁ। অকণমান বেছি হ'ল পিঠাটো লোৱা, তথাপিও একো নাই, ভালকৈ মিক্স কৰি লৈছোঁ। ঢেঁকীত খুন্দি লৈছোঁ পিঠাগুড়ি। এয়া অকণমান এনেই দি চাইছোঁ আৰু নিদিলেও হয় বেকিং। এইখিনি আকৌ বান্ধি খুন্দি নথ'লে আকৌ গুণগুণে পটককৈ পেলাই দিব নহয়। এই মিক্স কৰি মেলি ইয়াত দিম মই অকল গাখীৰ, পানী চানি নিদিওঁ। গাখীৰ আছে যিহেতুকে সেইটো কাৰণে পানী নিদিওঁ, গাখীৰতে অকল গুলিম। এয়া গৰু গাখীৰ হয়। মিক্স কৰি লৈছোঁ। বনাই মেলি খাই চালেহে গম পাম দেই কিমান সোৱাদ হৈছে। এতিয়া হয়তো কিবা এটা বেছি হ'ব লাগি আছে, নহ'লে চেনি নহ'লে কিবা বেছি হ'ব নিচিনা লাগি গৈছে। এয়া তেল অকণমান ঘঁহি দি দিছোঁ এতিয়া ফ্ৰেমত। মই ইয়াত ঘি লগোৱা নাই, ৰিফাইন তেলহে লগাই লৈছোঁ ফ্ৰেমটোত, নহ'লে এৰুৱাবলৈ অলপ কষ্ট হয়। তাৰ ওপৰতে দিছোঁ এতিয়া কাজু, বেলেগ একো দিয়া নাই, একদম চিম্পল। এয়া চিম্পল আৰু ইজি হয় এই পিঠাটো। এনেকৈ দি এতিয়া দি দিম কুকাৰত। একেৰাহে বহি থাকিব নালাগে, এই বস্তুটো বিৰাট ইজি, কৰি ভাল লাগে কামটো। তিলপিঠা কেইটামান বনালে আকৌ বহুত সময় লাগে, বহিয়ে থাকিব লাগিব, একদম আমনি লাগি যায়গৈ। এইটো কাম আকৌ ইজি, পটাপট হৈ যায়, বহি চহি থাকিব নালাগে। এয়া মই কুকাৰত অলপ পানী দি লৈছোঁ, দেখি নাপায়, অলপ দিগদাৰ হয়, লাইটৰ পোহৰটো নপৰে। এয়া পানী চানী দি মেলি এতিয়া মই পানীখিনি গৰম কৰি লৈছোঁ। তাৰপিছত ফ্লেমটো মই ইয়াতে বহাই দিম। আৰু অলপ গৰম হ'বলৈ দিছোঁ। লাইটৰ পোহৰটো ভালকৈ নপৰা নাই। এয়া পানীখিনি উতল অহাৰ পাছত মই বহাই দিলোঁ, এয়া ঢাকোন মাৰি দিলোঁ। এটা চিটি মাৰিলেও হয়, মই 2টা চিটি মাৰি দিলোঁ। তাৰপিছত এয়া মোৰ ইডলি বনি গ'ল। খাই পেলাই জনাম বাৰু দেই কেনেকুৱা হৈছে। আৰু যদি আপোনালোকে মই অসমীয়া বোৱাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ বাই বাই।